উত্তৰ গুৱাহাটী গৌৰীপুৰ ৰথলাত ভূমাফিয়াৰ দাদাগিৰি। উত্তৰ গুৱাহাটী নিবাসী অৰুণা বৰুৱা আৰু তেওঁৰ পৰিয়ালৰ নামত থকা মাটিত আৰ্ট ফিলিং কৰাত বাধা ভূমাফিয়াৰ দলৰ। উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ গৌৰীপুৰ ৰধলা গাঁৱৰ 491 নম্বৰ পট্টাৰ 866 দাগৰ 7 বিঘা ভূমিত হেমচকু ভূমাফিয়াৰ। উক্ত ভূমিত ডাম্পাৰেৰে মাটি পেলাবলৈ যোৱাত বৰুৱা পৰিয়ালক দা কোঠাৰ লাঠি জোং লৈ মাৰিবলৈ খেদিয়াকে ভেৰনীয়া গুণ্ডা বাহিনীয়ে। দীপাংকৰ আৰু অনিল নামৰ ভূমাফিয়া দলৰ বিৰুদ্ধে বলপূৰ্বকভাৱে মাটি দখলৰ অভিযোগ। কুণালকান্ত বৰুৱা, মই নদগুৱাহাটী শিলহাকুৰ নিবাসী। মই জালুকবাৰী সমষ্টিৰে এগৰাকী নাগৰিক হয়। আজি আমাৰ মাটি আপোনাৰ গৌৰীপুৰৰ ৰধলাত নতুন দাগ 866 দাগৰ মাটি আজি আমাক কোৰ্টে চমজাই দিছিল। আমি আজি আৰ্ট ফিলিং কৰিব যাওঁতে দীপাংকৰ বড়ো নামৰ মানুহ এজন আৰু ৰধলা নিবাসী আৰু লগত দুজন মানুহ আনি আমাক লাঠি জোঙেৰে খেদিব চেষ্টা কৰে। আমি পাণ কৰি পেলাই পাণ বাচি পেলাই আমি আহি পেলাই পুলিচ থানাত এজাহাৰ দিওঁ, এজাহাৰ দাখিল কৰোঁ। আৰু মোৰ চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ মোৰ মুখ্যমন্ত্ৰী মহোদয় মই এইখিনিয়ে প্ৰাৰ্থনা কৰোঁ যে আমাৰ মাটিখিনি সোনকালে এইটো কি আমাক ন্যায় দিয়ক আৰু আমাক মাটিখিনি আমাক বৰুৱা আমাৰ আজু ককাৰ মাটিত আমাক কোৰ্টে এখন নোট চমজাই দিছিল কোৰ্টে। তাৰপাছত আমি আজি মাটি পেলাব যাওঁতে এই দীপাংকৰ বড়ো আৰু দুটামান ল'ৰাই আমাক মাৰিবলৈ খেদি যায় আৰু লাঠি জোং লৈ পেলাই আমি তাৰপিছত কোনোমতে পলাই গুচি আহিছোঁ। আহি পেলাই এতিয়া থানাত আহিছোঁ কেছ দিবলৈ। আপোনালোকৰে মাটি আৰু বলপূৰ্বকভাৱে বেলেগে আমাৰে মাটি আমাক কোৰ্টে চমজাই দিছে। বলপূৰ্বকভাৱে দখল কৰাৰ চেষ্টা বলপূৰ্বক দখল কৰিছে। আপোনালোকক মাটি পেলাব দিয়া নাই দিয়া। কি ক'ব এতিয়া চৰকাৰক কি ক'ব? চৰকাৰে আমাক যিকোনো কিবা উপায়েৰে আমাৰ মাটিখিনি উলিয়াই দিব লাগে। প্ৰশাসনে কি বিচাৰিব? এতিয়া আমি সেইকাৰণে আহিছোঁ এখন এজাহাৰ দিবলৈ। ঘটনা সংক্ৰান্তত উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত এজাহাৰ ভুক্তভোগীৰ। প্ৰাপ্য ভূমি মুক্ত কৰি দিবলৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী প্ৰশাসনক আহ্বান অৰুণা বৰুৱা তথা পৰিয়ালৰ। আছাম ব্যুৰো চিফ পংকজ নাথৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।